বেছি গৰম হোৱাৰ বাবে বাৰু ডিঙি এই চেন পিন্ধা অংশ ক'লা পৰিছে নি বাৰু আপোনালোকৰ। আৰু আপোনালোকে মোৰ দৰে এটা ঘৰুৱা টিপছ ল'ব পাৰে। মই আজি এটা ঘৰুৱা টিপছ ল'ম, আৰু যদি আপোনালোকে ভাল লাগে আপোনালোকে নিশ্চয় ব্যৱহাৰ কৰি চাব পাৰে। আৰু ইয়াৰ বাবে আপোনালোকে কোনো টেনশ্যন ল'বলগীয়া নাই। আৰু একেবাৰে আমাৰ পাকঘৰতে পাব এই সামগ্ৰীকেইবিধ। প্ৰথমতে মই এটা ধুনীয়া অকণমানি বাতি লৈ লৈছোঁ, আৰু বাতিটো ধুনীয়াকৈ সুন্দৰকৈ চাফা কৰি ধুই লৈছোঁ। আৰু ইয়াতে লৈছোঁ, আৰু প্ৰায় ঘৰত থাকে পাকঘৰতে, এয়া বেচন লৈ লৈছোঁ এচামুচ। আৰু বেচনৰ বাতিটোত মই লৈ লৈছোঁ 1.5 চামুচমান লৈ লৈছোঁ, আৰু অলপ লৈ লৈছোঁ। আপোনালোকে কিমান পৰিমাণৰ ব্যৱহাৰ কৰে সিমান পৰিমাণৰ লৈ ল'ব। ইয়াতে আছে এয়া মোৰ ঘৰতে পাকঘৰতে হালধি টেমা এইটো হৈছে। ইয়াৰ পৰা মই অলপ ল'ম হালধি নামমাত্ৰ ল'ম, বেছি নলওঁ, কাৰণ হালধি সনাৰ পিছত হালধীয়া হৈ থাকে মুখখনৰ কাৰণে। অকণমান লৈছোঁ। হালধি আমাৰ স্কিনৰ কাৰণে বহুত ভাল, বেচনো বহুত ভাল। আপোনালোকে মুখখনৰ লগতে আপোনালোকৰ ডিঙি, হাত, ভৰি এই বস্তুটো চবতে সানিব পাৰে। আৰু ইয়াতে মই লৈ লৈছোঁ অকণমান গাখীৰ লৈ লৈছোঁ, যিহেতু মই ঘৰৰ গৰু গাখীৰ নাই পোৱা কাৰণে লিকুইড অকণমানকৈ লৈ লৈছোঁ। আৰু মুঠতে গাখীৰ আৰু দৈ হ'লে বেছি ভাল হয়। দৈ যিহেতু নাই সেইকাৰণে মই ইয়াৰ কেঁচা গাখীৰ লৈছোঁ। কেঁচা গাখীৰ আমাৰ মুখৰ ছালৰ কাৰণে বহুতেই মানে ভাল, আপোনালোকে ইউজ কৰিব পাৰে অকল কেঁচা গাখীৰো। ইয়াতে লৈ লৈছোঁ মই ধুনীয়াকৈ গোটেই 3টা বস্তু মিশ্ৰণ কৰি লৈছোঁ, আৰু এনেকৈ ধুনীয়াকৈ হেৰি কৰি লৈছোঁ। কৰাৰ পিছত মই ইয়াতে অকণমান নেমু ৰস চেপি দিম, আৰু নেমু ৰস চেপি দিয়াৰ লগে লগে আপোনালোকে চাগে ইয়াৰ ৰংটো এটা বেলেগ এটা হৈ যায়। আৰু যিখিনি হালধি আছিলে ইয়াত অকণমান বগা নিচিনা গ্ল' এটা আহিছে, আৰু ধুনীয়া হৈ গৈছে। আৰু এখনতে কেমেৰাটো ধৰি থকাৰ বাবে ধুনীয়াকৈ মই মিক্স কৰিব পৰা নাই। আৰু এতিয়া মই ধুনীয়াকৈ মিক্স কৰি লওঁ গোটেই 4বিধ, আৰু ধুনীয়াকৈ সানি লোৱাৰ পিছতে মানে বস্তুটো যেতিয়া মিক্স হৈ যায় গোটেইকেইটা, তেতিয়া বেছি ভাল হয়, চফ্ট হৈ যায়। আৰু ইয়াৰ বাবে ইয়াত লৈ লৈছোঁ মই, আপোনালোকে ফ্ৰিজত থ'ব পাৰে, নথ'ব পাৰে, ঠাণ্ডা কৰিব। মই অকণমান বেছি গৰম হোৱাৰ কাৰণে ফ্ৰিজত 5 মিনিটৰ কাৰণে ইয়াতে থৈ লৈছোঁ। আৰু চেঁচা নকৰিলেও কোনো ক'বলগীয়া নাই, আপোনালোকে লগে লগে সানিব পাৰে। মইহে গৰমটো বেছি কাৰণে ইয়াতে লৈ লৈছোঁ। আৰু এতিয়া মুখখন ধুনীয়াকৈ চাফাকৈ ধুই ল'লোঁ, ধুনীয়াকৈ চাফ কৰি লৈছোঁ পানী। আৰু যদিও গৰম বেছি হোৱাৰ কাৰণে ঘাম ওলাইছে। আৰু ইপিনে ষ্টাৰ্ট দিছোঁ মই নাকৰ পৰা, যিহেতু নাকটো আমাৰ আঁতৰ পৰা বেছিকৈ জিলিকি থাকে। প্ৰথম মই ইয়াতে নাকৰ পৰা লগাব লৈছোঁ। একদম ভাল, আপোনালোকে সপ্তাহত মানে এবাৰ দুবাৰ লগাই ট্ৰাই কৰি চাব। দাগ যাব আমাৰ, ধুনীয়া হ'ব, মুখখনত গ্ল' আহিব। আৰু এনেকৈ এইবোৰ ঘৰুৱা টিপছবোৰ কেতিয়াবা ল'ব লাগে, পাৰ্লাৰত যোৱাতকৈ বহুত ভালকৈ ছালখন সতেজ কৰি থাকে। যিহেতু গৰমত আমাৰ ছালবোৰ ক'লা ক'লা হৈ যায়, চকুৱে তকুৱে, সেইকাৰণে এনেকুৱাবোৰ সানি থাকিব লাগে। যিহেতু এইকেইটা বস্তু আমাৰ পাকঘৰতে অতি সহজতে পোৱা যায়। আৰু এইপিনে মই লগাইছোঁ ধুনীয়াকৈ, আৰু অকণমান মানে কোমলকৈ মাছাজ মানে কৰা নিচিনা কৰি দিছোঁ, যাতে বস্তুটো অকণমান ভিতৰলৈ ভিজা খাই যায়। এনেকৈ অলপ সানি চবতে বস্তুটো কোমলকৈ মানে অলপ লাহে লাহে মই হাত দুখন আঙুলিকেইটাৰে এনেকৈ দি দিছোঁ। আৰু মুখখনতে ধুনীয়াকৈ সানি ল'ম। এতিয়া আপোনালোকে চাই থাকিব। আৰু অকল যে মুখখন বগা হ'লে নহ'ব, আমাৰ কিছুমান ডিঙি এই অংশডোখৰ বহুত ক'লা পৰি থাকে। বিশেষকৈ এতিয়া গৰমত চেন পিন্ধিলে মানে সেইডোখৰতে চিন্তা বহি চাগে। আৰু এই বস্তুবিধ মানে আপোনালোকে ডিঙিটো সানিব পাৰে। হাত ভৰি যদি ক'লা পৰিছে তাতো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। গৰমত ওলাই মেলি ফুৰিলে বেছিকৈ আমাৰ শৰীৰটো মানে ক'লা পৰি যায়, যিহেতু চবকে ৰ'দে নামানে। আৰু এতিয়া মই ইয়াৰ মুখত অলপ লাহে লাহে ইমানেই কোমল চফ্ট নহয়, মানে কি ভাল লাগিছে ন দেখিবলৈ। আপোনালোকে বহুত ভাল ৰিজাল্ট পাব, আপোনালোকে ট্ৰাই কৰি চাব। এনেকৈ এতিয়া মই আনি এনেকৈ ডিঙিলৈকে সানি দিছোঁ। যিহেতু এই আমাৰ চেণ্ডেল প্ৰায় পিন্ধি থকা হয় ন, সেইকাৰণে ডিঙিটো মানে ক'লা পৰি যায়। আৰু মুখখন যদি বগা হয়, ডিঙিটো ক'লা হ'লে দেখিবলৈ ভাল নালাগে, মানুহে ভাবিব মুখত মেকআপ সানিছে, ডিঙিত নাই। সেইকাৰণে ডিঙিটো অলপ চাফা কৰি দিছোঁ। আৰু অলপ পাছতে আপোনালোকে ৰিজাল্ট দেখিব কেনেকুৱা সুন্দৰ হয় মানে। আৰু এইপিনে মই সানি মেলি লৈ লওঁ। এতিয়া মই 10-15 মিনিট যিমান সময় আপুনি পাৰে মানে নুশুকোৱালৈকে। এইপিনে মোৰ ধুনীয়াকৈ শুকাই গ'ল। এতিয়া মই কথাটো ক'ব নোৱাৰোঁ ন, মুখখন টানি ধৰে। আৰু এতিয়া ধুনীয়াকৈ মই ধুই আহিলোঁ। আপোনালোকে চাওক, ডিঙিটো চাওক, আৰু মোৰ মুখখন চাওক। আৰু মইতো ৰিজাল্টটো বহুত ভাল লাগে এইটো। আপোনালোকে ট্ৰাই কৰি চাব। পাকঘৰতে যিহেতু আমাৰ সকলো সামগ্ৰী পায়। আৰু এতিয়া মই ধুনীয়াকৈ মুখখন ধুলোঁ। মই কোনো চাবোন বা ফেচৱাছ ইউজ কৰা নাই, মই খালী পানীয়ে ধুই আহিলোঁ। তাৰপৰা ইয়াতে টেঙাটো দিয়াৰ কাৰণে মানে অলপ হালধীয়াটো নাইকিয়া হৈ যায়। টেঙা দিয়াৰ কাৰণে হালধীয়া ৰংটো আঁতৰাই দিয়ে। তাৰপৰা এতিয়া ধুনীয়াকৈ ছানস্ক্ৰীম অকণমান লগাই ল'লোঁ। আৰু বহুত দেৰি পাছতহে মই চাবোন বা ফেচৱাছ ইউজ কৰিম। এতিয়া প্ৰায় সময় এনেকৈ থাকিম।